নমস্কাৰ মই বিপুল মজুমদাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ বিভিন্ন খবৰত আজি এটা বেলেগ পৰিবেশত মই লৈ গৈ আছো আপোনালোকক গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন ধৰণৰ অনুষ্ঠান হয় কিন্তু আজি এটা ব্যতিক্ৰমী অনুষ্ঠান হ'বলৈ গৈ আছে অকল মহিলাসকলৰ মহিলা নামৰ প্ৰতিযোগিতাৰ অন্তৰ এটা অনুষ্ঠান আৰু আপোনালোকে দেখিছে ভিডিঅ'ত দেখিছে দুয়ো সাইডে মহিলা এই মহিলাসকলে মই অৱশ্যে উদ্দেশ্যটো আপোনালোকক কৈছো তথাপিও তেওঁলোকৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছো এই মহৎ অনুষ্ঠানটোৰ উদ্দেশ্য কি ইয়াতে বহুকেইগৰাকী মহিলা আছে তাৰ ভিতৰত কিছু সংখ্যক প্ৰতিযোগী আছে কিছু সংখ্যকে বিজেতা প্ৰতিযোগীও আছে আৰু এই গোটেই অনুষ্ঠানটো আয়োজন কৰা আয়োজক আছে মই পোনপ্ৰথমতে আয়োজকৰ ওচৰলৈ যাব বিচাৰিছো বাইদেউ আপোনাৰ মই প্ৰথমতে নামটো জানিব বিচাৰিছো মোৰ নাম ৰিংকুমণি দেৱী আপুনি ক'ৰ পৰা আহিছে মই জালুকবাৰী আসাম ইঞ্জিনিয়াৰিং মহাবিদ্যালয় আপোনালোকৰ এই প্ৰশিক্ষণটো কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ বা কেনেকুৱা প্ৰতিযোগিতা আপোনালোকে অনুষ্ঠান কৰে মানে অকমান জানিব বিচাৰিছো হেৰাই যাব খোজা অসমীয়া সংস্কৃতিসমূহক যাতে আমি পুনৰ ধৰি ৰাখিব পাৰো সেই উদ্দেশ্যটো আগত ৰাখিয়ে আমি যিখিনি আমাৰ সংস্কৃতি ইতিমধ্যে সোমাই গৈছে আজি ল'ৰা ছোৱালীয়ে নাজানে নাম প্ৰসংগ এইবোৰ ধৰ্ম কৰ্মৰ বিষয় লাহে লাহে নোহোৱা হৈ আহিব ধৰিছে তো সেই বস্তুখিনিক যাতে আমি আজিৰ প্ৰজন্মৰ মাজত দাঙি ধৰিব পাৰো সেই উদ্দেশ্যটো আগত ৰাখিয়ে আমি পাতিছিলোঁ অনলাইনত দিহানাম বিষ্ণু নাম দুৰ্গা নাম আৰু দুৰ্গা বন্দনা আৰু লক্ষীৰ নামৰ প্ৰতিযোগিতা এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন জাগাৰ পৰা বিভিন্ন দলে অংশগ্ৰহণ কৰিছিলে তাৰ মাজৰ পৰা আমি বাছি লৈছিলোঁ তিনিটা দলক সেই তিনিটা দলক বঁটা দিবৰ বাবে আমি আজি প্ৰেছ ক্লাবৰ মজিয়াত একগোট হৈছোহি মানে আপোনালোকে অনলাইনৰ প্ৰতিযোগিতা মানে অলপ বহলাই ক'ব অনলাইনত কি মানে কেনেকে ধৰণৰ অনলাইনত কৰিছিলে আমি ফেচবুকৰ জৰিয়তে কৰিছিলোঁ নাই আমি ষ্টেজ নাছিলে কাৰণ আমি অসমৰ বিভিন্ন ঠাইৰ পৰা পাতিছিলোঁ যিখিনি মানুহ আহিব নোৱাৰে এখন নিৰ্দিষ্ট ষ্টেজ বিচাৰি যিখিনি গাঁও ভূঞৰ মানুহখিনি আহিব নোৱাৰে বা কেমেৰাৰ সন্মুখত গাবলৈ ভয় কৰে সেই মানুহখিনিক আমি ঘৰতে তেওঁলোকে গাই যাতে আমালৈ পঠাই দিব পাৰে এনেকৈ আমি তেওঁলোকক আমাৰ হোৱাটছআপৰ নাম্বাৰ দি দিছিলোঁ সেই হোৱাটছআপ নাম্বাৰত তেওঁলোকে আমাক পঠাই দিছিল অনলাইন প্ৰতিযোগিতা আচলতে কিছু সংখ্যকে এনে আমি বাথৰুম সিংগাৰ বুলি ক'ব পাৰো কিছুমানে বাথৰুমতে গান গায় কিন্তু সন্মুখত আহিবলৈ ভয় কৰে বা অলপ তেওঁলোকৰ দুধুৰ মুধুৰ লাগি যায় কিন্তু তেওঁলোকে এটা প্ৰয়াস লৈছিলে যে তেনেকুৱা ধৰণৰ নামতিয়ে হওক সিংগাৰে হওক মই এইসকলক কিন্তু বাথৰুম সিংগাৰ বুলি মই এতিয়ালৈ উল্লেখ কৰা নাই তেওঁলোকে ভাল সিংগাৰে কিন্তু মই কথাৰ উদাহৰণটো দিছিলোঁ ঠিক তেনেকেই অনলাইন ঘৰতে এখন ধুনীয়া মঞ্চ সজাই পেলাই তেওঁলোকৰ লগৰে কিছু সংখ্যক মহিলা এনেকৈ নাম তেওঁলোকে গাই পেলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বাইদেউ ক'ৰ পৰা আহিছিলে বস্তু বজালী অঞ্চলৰ পৰা আহিছিলে পাঠশালা বজালীৰ পৰা আমি তিনিটা দল পাইছিলোঁ শিৱসাগৰৰ পৰা আহিছিলে 6টামান দল মাজুলীৰ পৰা আহিছিলে 4টামান দল আৰু গুৱাহাটীৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে ধাৰাপুৰৰ পৰা আহিছে নুনমাটিৰ পৰা আহিছে জালুকবাৰী অঞ্চলৰ পৰা আহিছে মানে ক'ব গ'লে গুৱাহাটীৰ সকলো অঞ্চলৰ পৰাই মানে যোগদান কৰিছে প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন ঠাইৰ পৰা আমি পাইছিলোঁ প্ৰতিযোগী অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগী পাইছে আৰু তেওঁলোকক আজি তেওঁলোকে ৰিজাল্ট ঘোষণা কৰিব লগে লগে তেওঁলোকৰ যিসমূহ প্ৰতিযোগী ইতিমধ্যে প্ৰতিযোগিতাত স্থান পাইছে তেওঁলোকে ইয়াতে আহি উপস্থিত হৈছে মই জানিব বিচাৰিছো বাইদেউ আপোনালোকৰ কোনোবা ইয়াতে স্থান পোৱা আছে নেকি বাইদেউ আপোনাৰ নামটো মই জানিব বিচাৰিছো আৰু আপুনি ক'ৰ পৰা আহিছে হয় নমস্কাৰ মোৰ নাম মঞ্জু ৰাভা আমি জালুকবাৰী আসাম ইঞ্জিনিয়াৰিং কলেজ কেম্পাছৰ পৰা আহিছোঁ আপোনালোকৰ কেইজন আহিছে আমাৰ গ্ৰুপৰ আমি 4জনী আহিছোঁ কি প্ৰাইজ পাব আমি দিহানামত প্ৰথম পুৰস্কাৰ পাইছোঁ লক্ষী বন্দনাত পাইছোঁ প্ৰথম পুৰস্কাৰ দুৰ্গা বন্দনাত পাইছোঁ তিনিটাত পাইছে হয় তিনিটাত পাইছোঁ তিনিটাত যদি আপোনালোকে পাইছে বেলেগে আৰু একো নাপাবই দেখোন পাইছে বেলেগেও ফাৰ্ষ্ট ছেকেণ্ড আছে আৰু আপোনালোকৰ তিনিটা ফাৰ্ষ্ট ছেকেণ্ড ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দুটাত ফাৰ্ষ্ট মানে দিহাত তিনিটা পুৰস্কাৰ ৰাখিছিলে দিহাত মানে ফাৰ্ষ্ট পাইছোঁ আমি বাকি ছেকেণ্ড আৰু থাৰ্ড বেলেগ গ্ৰুপে পাইছে
গোটেই তিনিটাই প্ৰথম আপোনালোকৰ নহয় এই দুটা প্ৰথম এটা ছেকেণ্ড দিহাটো প্ৰথম প্ৰথম ছেকেণ্ডটো লক্ষীটোত এই ফাৰ্ষ্ট আছে দুৰ্গা বন্দনাত ছেকেণ্ড ফাৰ্ষ্ট ছেকেণ্ড আৰু ফাৰ্ষ্ট তিনিটা তেওঁলোকে পুৰস্কাৰ লাভ কৰিব তাৰ আগমুহূৰ্তত মই এই অনুষ্ঠানটো অৱশ্যে কাভাৰেজ কৰিছোঁ গতিকে মই ছাইডৰ স্ক্ৰীণখনত আপোনালোকক সেই অনুষ্ঠানটোৰ বিষয়ে অলপ দেখাই থাকিম বাইদেউ আপুনি একে গ্ৰুপ নে হয় আমি একে গ্ৰুপ হয় আমি ফাৰ্ষ্ট প্ৰাইজ পাওঁ অলপ নাম এটা কোনোবাই গাই দিব নেকি সৰুকে কোনোবাই বাইদেউ নাম তিনিটা যিহেতু পুৰস্কাৰ পাইছে আপোনালোকৰ সৰুকে নাম এটা হ'লে ভাল হয় এনেই দুখাৰিমান কোনটো নামত বা প্ৰাইজ পাইছে মানে সেই নামটো অকল দুখাৰিমান গাই দিলে ভাল হয় মই এইটো ধৰি থাকিম আপোনালোকৰ আহি যাব কৃষ্ণ কৃষ্ণ পৰম নিৰ্মল ৰাম কৃষ্ণ নাম বৈকুণ্ঠত আছিলে জ্বলি শ্ৰীমন্ত শংকৰে উধাৰি আনিলা কলিৰ ভকতলৈ বুলি কৃষ্ণ আচলতে এনেকুৱা গীত বা এনেকুৱা নামত নামেই কম মই এনেকুৱা নামত বাদ্যযন্ত্ৰ নাথাকিলেও অলপ আধৰুৱা লাগে যিহেতু এওঁলোকে এতিয়া অনুষ্ঠানটোত আহিছে সাজু হৈ অহা নাই গতিকে বাদ্যযন্ত্ৰৰ অকণমান অনুভৱ আমি উপলব্ধি কৰিছোঁ আপোনালোক বাইদেউ নলবাৰীৰ পৰা আহিছে নলবাৰীৰ বাইদেউক অনিতা বৰ্মনৰ দলৰ কাষলৈ আহিছোঁ আমি অনিতা বাইদেউক মই কিবা সুধিব বিচাৰিছোঁ বাইদেউক কিবা ক'বনে ভিডিঅ'টো নামৰ বিষয়ে সুধিব বিচাৰিছোঁ নামৰ বিষয়ে নাম মানে ভালেই পাওঁ আমি নাম এনেকে বাইদেৱে অনলাইন মানে হেৰি কৰাতেও মানে আমি প্ৰাইজ পাইছোঁ আমি দিহানামত পাইছোঁ দিহানামত প্ৰায় সংখ্যকে প্ৰাইজ তৃতীয় পাইছে স্থান দিহানামত পাইছোঁ আপোনালোকৰ গ্ৰুপত কিমান আছে আমাৰ গ্ৰুপতো 4জনী 5জনী আছোঁ আমি কোনটো নামত আপোনালোকে প্ৰাইজ পালে বা দৰ্শকে অলপ শুনিব বিচাৰিছে কৌশিপুৰ অৰহতে কয়া থুৰু দৰে কৃষ্ণ হ'ব বাইদেউ ইয়াতে বিচাৰক আছে নেকি ইয়াতে যিসমূহ আপোনালোকে অনলাইনত প্ৰতিযোগিতা অনুষ্ঠান কৰিছিলে তাৰে বিচাৰক ইয়াতে আছে নেকি কোনোবা বিচাৰক আছে নহয় মই এতিয়া বিচাৰকৰ ওচৰলৈ যাব বিচাৰিছোঁ বিচাৰক মেইন কিন্তু বিচাৰকক বহুতে ওচৰৰ পৰা পাবলৈ বিচাৰে যে মোৰ নামটো অলপ আগতীয়াকৈ কৰি দিব প্ৰাইজ পাব কিন্তু বিচাৰকে তেনেকুৱা কৰিছে নে নাই মই নাজানো প্ৰথমতে আপোনাৰ চিনাকি মই দিনেশ্বৰ ৰাজবংশী মই আমাৰ অসমৰ এজন মহান বাপেশ্বৰ যিজন ইলাৰাম দাস বাপেশ্বৰৰ মই শৰণীয়া তেখেতৰ ওচৰত মই শৰণ গ্ৰহণ কৰিছিলোঁ আৰু বৰ্তমান মই গুৱাহাটী মহানগৰ জিলাৰ মানে সহকাৰী সম্পাদকৰ পদত আছোঁ যদিও মই কৰ্মসূত্ৰে মানে মেডিকেল ছাৰ্ভিচ এটা কৰি আছোঁ ৰঞ্জন ৰশ্মি বিভাগত তথাপিতো মই ধৰ্মীয় দিশৰ লগত জড়িত আৰু অকল গুৱাহাটী মহানগৰেই নহয় মই গাঁৱতো তাৰমানে দুটামান নামঘৰত তাত মানে পৃষ্ঠপোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছোঁ বৰ্তমানো গতিকে আৰু এই চেগতে আপোনালোকলৈ মই নৱবৰ্ষৰ অসমীয়াৰ বছৰৰ বহাগ বিহুৰ লগতে গোটেই বছৰটো আগতীয়াকৈ মানে খুব মানে হেৰিত আশীৰ্বাদ প্ৰদান কৰিলোঁ আৰু
যাতে অসমবাসীৰ আটাইৰে শ্ৰী চেহেৰা ঠিকে থাকে আয়ুশ্ৰী বৃদ্ধি হয় গোটেই অসমবাসীৰ লগতে আপোনালোক নিউজ চেনেলৰ নিশ্চয় আপোনালোক চাগে নিউজ চেনেলৰে হ'ব মই অনলাইনত এটা প্ৰতিযোগিতা হৈছিল অনলাইনত প্ৰতিযোগিতাটো আপুনি বিচাৰ কৰি কেনেকুৱা ধৰণৰ অনুভৱ লাভ কৰিছে এইটো অনলাইনত ভাল হয় মই এইটো অকল ইয়াতে বুলি নহয় প্ৰায়বিলাক অনলাইনৰে এনেকুৱা অনুষ্ঠানবিলাক উপভোগ কৰোঁ বা চাওঁ সঁচাকৈ আগতকৈ আজিকালি দিহানামৰ বহুতো প্ৰচাৰ হৈছে আৰু ইয়াৰ পৰা আমাৰ অসমবাসীৰে নহয় নামৰতো কিছুমান মহিমা আছে নামৰ বহুত মহিমা আছে আৰু নাম বুলি কওঁতে বহুতে ভাবে নামে তাৰমানে মানুহৰ নাম আৰু ভগৱন্তৰ নাম অলপ ডিফাৰেন্স আছে আৰু এই নামৰো ভগৱানৰ নামৰো সব নামে কিন্তু ক্ৰিয়া নকৰে এনেকুৱা নাম আছে যি নামে তাৰমানে মানে আত্মাৰ লগত পৰমাত্মাৰ মিলন কৰাই দিয়ে অসমীয়াত এটা কথা আছে ৰামে ৰুণা জুনা আৰু এক নাম আছে কাণেৰে নুশুনা আমি এই কাণেৰে নুশুনা নাম পৰ্যন্তলৈকে যাব লাগিব য'ত যিটো নামে আমাৰ শিৰা উপশিৰাবিলাকে ভজি থাকিব আমিতো এটা সময়ত মানে আমাৰ কাই দেহটো অচল হৈ পৰিব আমিতো ঈশ্বৰক নাম জপিব নোৱাৰিম তেতিয়া কি হ'ব আমাৰ দেহটোতো তেতিয়া ঈশ্বৰক উপাসনা কৰিব তেতিয়া আমাৰ শিৰা উপশিৰাবিলাকে যাতে নাম ল'ব পাৰে সেইকাৰণে ৰামে ৰুণা জুনা আৰু এক নাম আছে কাণেৰে নুশুনা আৰু অসমীয়াত এটা কথা আছে নামে নামক ভজে নামে নামক যজে মই এই নামৰ বিষয়ে আৰু বিস্তৃতভাৱে দৰ্শকক মই বুজাবলৈ চেষ্টা কৰিম আপোনাৰ জৰিয়তে কিন্তু মই এতিয়া প্ৰশ্ন সুধিব বিচাৰিছো আপুনি এজন পুৰুষ হয় গোটেই নাম মহিলাসকলে গাইছে হয় কেনেকৈ আপোনালোকে জাজ কৰিছে জাজটো এইটো তাৰমানে আমাৰ ধৰক দিহানামৰ তেনেকৈতো বুৰঞ্জী আকাৰে পোৱা নাযায় কিন্তু এতিয়া আমাৰ এইবিলাক বস্তু নামতো যিজন গুৰুজনাই দিয়া অৱদানহে গতিকে গুৰুজনাই দিয়া অৱদানৰে ধৰক আপুনি এটা মানে নতুনকৈ কিবা এটা দিহা পৰামৰ্শ দিলে আৰু দিহাৰ মানে অৰ্থটো হ'ল দিহা মানে এটা উপদেশ দিয়া হয়নে দিহাৰ অৰ্থটো হ'ল এটা উপদেশ দিয়া যিটো এটা আমি গল্পৰ পৰা দিহাটো লৈ নাম পৰিৱেশন কৰে তাক দিহানামে বোলা হয় গতিকে বেলেগে আৰু দিহানামৰ বিষয়ে আপুনি বুৰঞ্জীটো নাপায় বা সংজ্ঞা তেনেকৈ বিচাৰি পোৱা টান গতিকে এইখিনি ক'লোঁ পিছত যেতিয়া আৰু আপোনালোকে আহিব আৰু বহালাই ক'ম আৰু নিশ্চয় আকৌ আহিম আমি আৰু এনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ মাজত এখেতক মাতিব এখেতৰ লগত আৰু দুই এজন সংগী আছে হয়তো এতিয়া আহি পোৱা নাই আহি পাব তেখেতসকল যেতিয়া আহিব আমি আৰু এই ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আৰম্ভ কৰিম মই আকৌ মোৰ সতীৰ্থ দীপেনক অনুৰোধ কৰিছোঁ মহিলাসকলক দেখাবলৈ তেওঁলোকে বহুত কষ্ট কৰি নাম গাইছিলে পুৰস্কাৰ লৈছে এওঁলোককো দেখাবলৈ মই অনুৰোধ কৰিছোঁ এওঁলোকে এই অনুষ্ঠানটো কি সুন্দৰকৈ বৰ কষ্টৰে পাতিছে অনলাইনত দিহা বাইদেউ কিবা এটা কম বুলি কৈছে হয় আমি মানে প্ৰতিযোগিতাত পাতিছিলে এওঁলোকে শাহু বোৱাৰী দলৰ পৰা আমি দুৰ্গা বন্দনাত পাইছিলোঁ প্ৰাইজ ধাৰাপুৰ মাজৰ বাহাৰৰ পৰা ধাৰাপুৰৰ পৰা হয় হয় গ্ৰুপত কিমান আছে আমাৰ গ্ৰুপত 12 জনী থাকে দিহানাম বুলি ক'লে নহয় দিহানামো থাকে এইটো দুৰ্গা বন্দনা হয় দুৰ্গা বন্দনা পাইছে দুৰ্গা বন্দনাটো পাইছে দিহানামতো পাইছে লক্ষী তিনিটা পাতিছিলে একেলগে লক্ষী পাতিছে দুৰ্গা বন্দনা পাতিছে আৰু আকৌ দিহানাম পাতিছে শাহু বোৱাৰী আপোনালোকৰ কিবা এটা গ্ৰুপ আছে নেকি গ্ৰুপটোৰ বিষয়ে অকমান দৰ্শকক জনাই দিয়কচোন শাহু বোৱাৰী গ্ৰুপটো আমাৰ এইটো কাৰণে আমি শাহু বোৱাৰী নাম ৰাখিছিলোঁ এতিয়া শাহু বোৱাৰী নেকি দুয়োগৰাকী শাহু বোৱাৰী ক'ব পাৰে আৰু আমি শাহু অলপ চাপৰ আছে বোৱাৰী মানে এইটো কাৰণে শাহু বোৱাৰী নাম ৰাখিলোঁ আমি যে ইয়াত কোনো বয়সৰ সীমাৰেখা নাই আমাৰ যিটো অনুষ্ঠান আমাৰ অনুষ্ঠানবিলাকত যিকোনো বয়সৰ মানে চবেও যোগদান কৰিব পাৰে ইয়াত 60ৰ ঊৰ্ধৰ বা 90ৰ তলৰ বুলি কোনো কথা নাই আৰু আজিৰ সমাজখনত যিটো পৰিস্থিতি সৃষ্টি হৈছে যে শাহুৰ অত্যাচাৰত বোৱাৰীয়ে ঘৰ এৰিব লগা হৈছে বোৱাৰীৰ অত্যাচাৰত শাহু গৈ ক'ৰবাত অনাথ আশ্ৰমত বাস ল'ব লগা হৈছে
এই যে অৰাজকতা এইটো যাতে আমি সমাজৰ পৰা দূৰ কৰিব পাৰো সেইটো উদ্দেশ্য আগত ৰাখি আমি ভুল বুজাবুজি কৰে ভুল বুজাবুজি এতিয়া শাহু বোৱাৰী যেতিয়া একেলগে একেখন মঞ্চত থিয় হ'ব তেতিয়া সেই যিটো দূৰত্ব সেই দূৰত্বটো আমি ভাবো কিছু পৰিমাণে নোহোৱা হ'ব আৰু আমাৰ এই প্ৰতিযোগিতাত বহু কেইগৰাকী শাহু বোৱাৰী একেলগে নাম পৰিৱেশন কৰিছে তো সেইটো আমাৰ বহুত ভাল লাগিছে আপোনাৰ বোৱাৰীয়ে নাম গায়নে বোৱাৰীও গায় মাজে মাজে গাওঁ কেতিয়াবা কাজিয়াও লাগে নেকি শাহু বোৱাৰী এটা মধুৰ সম্পৰ্ক ন অৱশ্যে কাজিয়া নালাগে আৰু আমাৰ কি চবৰে এটা সুপ্ত প্ৰতিভা থাকে আমি দুইগৰাকী আমাৰ যিটো অভিনয় সুপ্ত প্ৰতিভা সেইটোৰ দ্বাৰাই মানে ৰাইজক অলপ মনোৰঞ্জনৰ খোৰাক দিওঁ বুলিয়ে মানে শাহু বোৱাৰীত সৰু সুৰা অভিনয় কৰি থাকো আমাৰ শাহু বোৱাৰী বুলি ফেচবুকৰ পেজখনো আছে তাতে আমি ৰাইজক অলপ মনোৰঞ্জন আপোনালোকৰ ঘৰতো যদি সঁচা সঁচিকে কাজিয়া লাগে সেইটো অভিনয় হিচাপে ধৰি লয় আৰু নহয় একচুৱেলি এইটো বহুত ডাঙৰ কথা এইটো আপুনি বহুত ভাল প্ৰশ্ন সুধিলে বাইদেউ একচুৱেলি মোৰ শাহু নহয় তেখেত মোৰ বান্ধৱীহে হয় মানে এইটো বস্তু বহুতে প্ৰশ্ন কৰে ভাবে যে সঁচাকৈ বাইদেউ মোৰ শাহু হয় কিন্তু এখেত মোৰ শাহু নহয় বাৰু আজি কৈ দিলো কিন্তু অভিনয় যোগেদি আমি ৰাইজক সেই বস্তুটো দিবলৈ মানে একো নাই বাইদেউ বুলি আপুনি যিহেতু সম্ভাষণ জনাইছে বাইদেউ শাহুৱে সেইটো আমি মানে আজি কৈ দিলো আৰু দৰ্শকক যে আৰু আমাৰ অভিনয় ৰাইজে যথেষ্ট আঁকোৱালি লৈছে আৰু ভৱিষ্যতে আমাক মৰম দিব বুলি আশা থাকিল আচলতে শাহু বোৱাৰী বুলি এটা গ্ৰুপ এটা আছে গ্ৰুপটোৰ বিষয়ে মই জানিহে আছিলো লগ পোৱা নাছিলো আৰু এই অনুষ্ঠানটো মই যেতিয়া অনুষ্ঠিত কৰিবলৈ ইয়ালৈ উপস্থিত হৈছো তেতিয়াও মই গম পোৱা নাছিলো যে শাহু বোৱাৰীৰ এনেকুৱা ধৰণৰ সেই গ্ৰুপটো মই পাম মই এতিয়াহে গম পাইছো শাহু বোৱাৰী যিটো মই ইতিমধ্যে পাইছিলো তাৰে ফেচবুক পেজত যিটো শাহু বোৱাৰীৰ মই গ্ৰুপটো পাইছিলো সেই মানুহখিনিয়ে যে খিনিক লৈ পেলাই যে মই অনুষ্ঠানটো কৰি আছো মই এই অনুষ্ঠানটো কৰি থকাৰ মাজতহে গম পাইছো মই কিন্তু গম পোৱা নাছিলো ধন্যবাদ ইয়াতে আছে শাহু বোৱাৰীৰ যিটো কথা ওলাইছে শাহু বোৱাৰীৰ ইয়াতে আছে মই আৰু এযোৰা শাহু বোৱাৰীক দেখাব বিচাৰিছো আমি মোৰ ডাঙৰ বোৱাৰী হয় তাই মানে মোক নাম নাথাকিলে সুধে মাহঁতৰ আজি নাম নাই নেকি তাই মানে সহায় কৰি দিয়ে গান চান লিখাত সহায় কৰি দিয়ে বোৱাৰীয়ে গায়নে বোৱাৰীও গায় মাজে মাজে চবে গায়ে গায় ঘৰত মানে অকল ৰন্ধা বঢ়া কৰে নে গানে গাই থাকে নহয় গান গাই এতিয়া মানে কি মোৰ নাতিটোও গাব পৰা হৈছে তাৰমানে যে কয় যে বন্দাৰ ঘৰত কি গায়নৰ ঘৰত বন্দায়ো ৰাগ টানে সেনেকুৱা হৈছে মানে এতিয়া মোৰ নাতিটোও গাব পৰা হৈছে তাই মানে বাজানা বজাব যায় আৰু এই নাগাৰা বজাই তাই আমাৰ দলত ভাল নাগাৰা বজায় ধাৰাপুৰৰ পৰা অহা বুলি ক'লে ধাৰাপুৰৰ ক'ত আহিছে আমি এইখিনি ধাৰাপুৰ মেইন চকতে হয় এয়াৰপৰ্টত যোৱা ৰাস্তাৰ ওচৰতে তাৰমানে আৰু শাহু মোৰ শাহুৰ লগত এই নামৰ পৰাই গণ্ডগোল মোৰ শাহু আছে আৰু নামত লগতে শাহুৰ লগত কাজিয়া মানে এনে মোৰ শাহুৰ মানে ছোৱালী নাই কাৰণে ছোৱালীৰ দৰে মৰম কৰিছিল কিন্তু যেতিয়া মই নামটো খুলিলো দলটো খুলিলো তেতিয়াই মানে ফাইট আৰু তাৰমানে এইটো সঁচা সঁচি শাহু বোৱাৰী ফাইট লাগে তাৰমানে তাই অভিনয় বুলি ধৰি ল'ব অভিনয় নহয় সঁচা সঁচিয়ে লাগিছে আৰু তাৰমানে মোৰ হাজবেণ্ডে যেতিয়া নাগাৰাযোৰ মোক আনি দিছিলে মানে নাগাৰাযোৰ যেতিয়া কিনি দিলে মানে মায়ে কৈছিলে আৰু যে কি ডাঙৰ হ'ব বাৰু সেইটো আপোনালোকৰ ব্যক্তিগত কথাটো কিন্তু মই ভাবিছো আপোনালোকৰ সেই যিটো আপোনালোকৰ লাগে সৰু সুৰা সেইটো মই অভিনয় হিচাপে এই শাহু বোৱাৰীৰ গ্ৰুপৰ ঘৰ এখনত অহাৰ লগে লগে তেনেকুৱা অনুভৱ হয় যে মায়ে কোৱা কথাখিনি মোৰ বেয়াৰ কাৰণে কৈছে নেকি কিন্তু পিছত লাহে লাহে বুজি পোৱা যায় যে ডাঙৰজনে যিখিনি কথা কয় আমাৰ ভালৰ কাৰণে কয় সেইটোৱে আৰু কাজিয়া একচুৱেলি নহয় বুলি আমিও ক'ব খোজো আৰু এনেকুৱা কাজিয়া নহয় বুজা পৰাৰ অভাৱ থাকে পঢ়া শুনাৰো কথা থাকে শিক্ষাৰ কথা থাকে আগৰ শাহুবিলাক ধৰক অলপ কম শিক্ষা আছিল এতিয়া অলপ নাই ঠিকেই অৱশ্যে শিক্ষা থাকিলেই যে ভাল হ'ব সেইটো কথাও নহয় শিক্ষা নাথাকা শিক্ষা নাথাকা কিছু বহু সংখ্যক আছে তেওঁলোকক ভাল বুজনি দিয়া আৰু তেওঁলোকক ভাল বুজি পায় মই বোৱাৰীৰ অলপ মাতটো শুনিব বিচাৰিছো আপোনাৰ নাম মোৰ নাম ৰীতা কলিতা নাম গাই অলপ চলপ নাই মাহঁতৰ লগতে গাওঁ আৰু মানে লগত পৰি পেলাই গোৱা হয় হয় মই অনুষ্ঠানটো আৰু বৰ দীঘলীয়া কৰিব নিবিচাৰিম বাইদেউ আছে বাইদেউ নামটো মই ববিতা বৰুৱা ইঞ্জিনিয়াৰিং কলেজৰ পৰা আহিছো ইঞ্জিনিয়াৰিং কলেজৰ পৰা আহিছে তাতে ইঞ্জিনিয়াৰিং কলেজত আপুনি শিক্ষাদান কৰিব নহয় হেৰি কি কয় মই তাৰে বাসিন্দা হয় তাৰে বাসিন্দা হয় মই আৰু এই অনুষ্ঠানটো বেছি সময় দীঘলীয়া নকৰোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান মই মাজে সময়ে আপোনালোকৰ কাৰণে আৰু আয়োজন কৰিম যদি এই শাহু বোৱাৰীৰ গ্ৰুপটোৱে আৰু এনেকুৱা ধৰণৰ নামৰ প্ৰতিযোগিতা কৰে হয়তো আৰু তেওঁলোকে কৰিব গতিকে মই বৰ বেছি সময় নলয় আজিৰ অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ ধন্যবাদ